আজি পবিত্ৰ মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ লোকৰ এক বিশেষ ধৰ্মীয় উৎসৱ শিৱৰাত্ৰি। দেৱাদিদেৱ মহাদেৱ সদাশিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত এই উৎসৱ পালন কৰি অহা হৈছে। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱ আৰু জগতৰ আন্ধাৰ বিনাশী মহাপ্ৰভুৰ দিব্য জ্যোতিৰে সকলোৰে মংগল কামনা কৰা হয়। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰতো মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। পুৱাৰে পৰাই মন্দিৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয় হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে। শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত এই মহাশিৱৰাত্ৰি উপলক্ষে ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পৰিচালনা সমিতিয়ে সকলো দিশ পৰ্যবেক্ষণ কৰি ভক্তসকলে যাতে সুকলমে মহাশিৱৰাত্ৰিত পূজা অৰ্চনা কৰিব পাৰে তাৰ বাবে সকলো দিশৰ তদাৰক কৰা পৰিলক্ষিত হৈছে। আজি বিয়লি 4:48:15 শিৱ চতুৰ্দশী আৰম্ভ হৈ সোমবাৰে সন্ধিয়া 5:32:38 পৰ্যন্ত থাকিব। মহাভৈৰৱ মন্দিৰত আজি পুৱাৰে পৰা ভক্তসকলে মহাদেৱৰ শ্ৰীচৰণত পূজা অৰ্চনা ধূপ চাকি শৰাই শলিতা আগবঢ়াই মহাদেৱৰ আশীষ গ্ৰহণ কৰা দেখা গৈছে। আজি দৰ্শনাৰ্থীৰ বাবে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰৰ দুৱাৰ পুৱা 5 বজাৰ পৰা ৰাতি 8 বজালৈ খোলা থাকিব আৰু ৰাতি মহাশিৱৰাত্ৰি উপলক্ষে 4 প্ৰহৰৰ পূজা অনুষ্ঠিত হ'ব। প্ৰচলিত নীতি অনুসৰি 4 প্ৰহৰৰ পূজাত শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা শোণিতপুৰৰ জিলায়ুক্ত আনন্দ কুমাৰ দাসে মহাদেৱৰ শ্ৰীচৰণত আনুষ্ঠানিকভাৱে পূজাৰ বৰণ আগবঢ়াব। আনহাতে শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে জিলা প্ৰশাসনে সুৰক্ষা পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু যান বাহনৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাল লাগিছে আহি, কিন্তু ইমান ডাঙৰ লাইন, এতিয়া লাইনত থিয় হৈ পেলাই কেতিয়া দৰ্শন হ'ব, এতিয়া ভোলে বাবাৰ মনোকামনা পূৰা হ'ব। আজি মানে দিনটো বহুত ভাল, ছানডে আছে, আমাৰ কলেজ নাই, সেইটো কাৰণে আমি ভালকৈ পূজা কৰিব পাৰিম। বাবা ওচৰত কি বিচাৰি আহিছে? কি বিচাৰিম, আমাৰ ভালকৈ পঢ়া শুনা কৰি আছোঁ, সেইটো মানে ভালকৈ পাছ কৰাই দিয়ক, সেইটোৱে বিচাৰোঁ আৰু একো নাজানো। ভগৱানে দিয়াতো চব দিছে এইটো ভালকৈ থাকক, সেইটোৱে আশীৰ্বাদ কৰিবলৈ আহিছোঁ। ইফালে শোণিতপুৰ জিলাৰ শিঙুৰীৰ গুপ্তেশ্বৰ মন্দিৰ, তেজপুৰৰ কেতেকেশ্বৰ দেৱালয়, হেঙুলেশ্বৰ মন্দিৰ, হলেশ্বৰ মন্দিৰ, চতিয়াৰ নাগশংকৰ মন্দিৰ, কচনতলাৰ শিৱ মন্দিৰ আৰু জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ থানৰ শিৱ থানৰ লগতে জিলাখনৰ সকলো শৈৱ পীঠত শিৱৰাত্ৰি আয়োজন কৰা হৈছে। উল্লেখ্য যে প্ৰাচীন কালৰ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ত বান ৰজাই মহাদেৱক পূজা অৰ্চনা আৰু আৰাধনা কৰিছিল আৰু শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ ভাগ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ হিচাপে পৰিগণিত হৈছে। পৌৰাণিক চলি অহা প্ৰবাদ অনুসৰি মহাশিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। মহাশিৱৰাত্ৰিৰ গুৰুত্ব তথা বৰ্ণনাৰ বেলেগ বেলেগ কাহিনী উল্লেখ আছে। তেনে এক চলিত কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ স্তোত্ৰ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। পৌৰাণিক চলিত আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আন এক জনশ্ৰুতি মতে শিৱলিংগত উৎসৰ্গা কৰি কোনো পাপ থাকিলে তাক খন্দাই পুণ্যৰ পদত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি। ব্যুৰো ৰিপৰ্ট, অগ্নিগড় নিউজ।